কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। ভগৱানে কয় তুমি সেইটো কৰা যিটো তুমি বিচৰা, আৰু অৱশেষত সেইটো হয় যিটো মই বিচাৰোঁ। গতিকে তুমি সেইটো কৰা যিটো মই বিচাৰোঁ, পিছত চাবা সেইটো হ'ব যিটো তুমি বিচৰা। আৰু এটা সুন্দৰ ষ্টৰী লৈ মই পলাশজ্যোতি খাউন। আজিৰ ষ্টৰীটো শ্ৰীকৃষ্ণ আৰু অৰ্জুনক লৈ সম্পূৰ্ণকৈ ষ্টৰীটো চাব। এই ষ্টৰীৰ পৰা বহুত কথা শিকিব পাৰি, জানিব পাৰি। তা দেৰি নকৰি ষ্টৰীলৈ আহোঁ। এখন নগৰত এজন পণ্ডিত আছিল, আৰু পণ্ডিত হৈ তেওঁ ঘৰে ঘৰে ভিক্ষা মাগি ফুৰে। সদায় ঘৰখন চলাবৰ কাৰণে তেওঁ ভিক্ষা মাগে, ঘৰে ঘৰে গৈ পেলাই ভিক্ষা মাগি ফুৰে। আৰু এদিন তেনেকৈ তেওঁ ভিক্ষা মাগি গৈ আছিলে। গৈ থাকোঁতে তেনেকুৱাতে অৰ্জুন আৰু শ্ৰীকৃষ্ণ সেই বাটেৰেই আহি আছিল। আহি থাকোঁতে অৰ্জুনে দেখা পালে যে পণ্ডিত হৈ পেলাই এজন পণ্ডিতে ভিক্ষা মাগি আছে ঘৰত। তেতিয়া অৰ্জুনৰ দয়া আহিল, দুখ লাগিল। আৰু তেতিয়া পণ্ডিতক মাতি আনিলে। আনি পেলাই ক'লে, পণ্ডিতজী আপুনি যে ঘৰে ঘৰে ভিক্ষা মাগিছে, ইয়াৰ কাৰণ কি? আপুনি কিয় ভিক্ষা মাগি ফুৰিছে এজন পণ্ডিত হৈ? তেতিয়া পণ্ডিতে ক'লে যে মোক ঘৰখন চলাবৰ কাৰণে ইয়াতকৈ উপায় আৰু নাই। গতিকে মোৰ ঘৰখন চলাবৰ কাৰণে ভিক্ষাটো মাগিবই লাগিব, নহ'লে মোৰ ঘৰখন কেনেকৈ চলিব? তেতিয়া অৰ্জুনৰ বহুত দুখ লাগিলে। দুখ লাগি পেলাই অৰ্জুনৰ হাতত এটা সোণৰ চিক্কাৰ টোপোলা আছিল। সেই সোণৰ চিক্কাৰ টোপোলাটো পণ্ডিতৰ হাতত তুলি দিলে আৰু ক'লে, আপুনি এইযোৰ লৈ পেলাই যাওক আৰু ঘৰখন ভালকৈ চলাব। এই সোণৰ টোপোলাৰে আপুনি আপোনাৰ ঘৰখন, পৰিয়ালটোক ধুনীয়াকৈ চলাব পাৰিব। পণ্ডিতো টোপোলাটো পাই বহুত সুখী হ'ল আৰু ক'লে যে শ্ৰীকৃষ্ণৰ সখা অৰ্জুনে মোক ইমান ডাঙৰ উপহাৰ দি দিলে, সোণৰ চিক্কা টোপোলা মোক দি দিলে। আচৰিত কথা, বহুত ভাল লাগিলে, মনটো খুব সুখী হ'ল। সুখী হৈ পেলাই তেওঁ বাটেৰে গৈ ঘৰলৈ যাবলৈ ধৰিলে। যায় বাটত ভাবি গৈ আছে যে এই সোণৰ চিক্কা টোপোলাৰে তেওঁ কি কৰিব, তেওঁ কেনেকৈ ঘৰ বনাব বা কি কৰিব, পৰিয়ালটো কেনেকৈ চলাব। মানে সপোন দেখিলে, তেওঁ নিজক লৈ পেলাই বহুত সপোন দেখি দেখি গৈ আছে। আৰু গৈ থাকোঁতে ৰাস্তাতে এজন ডকাইত আছিলে। ডকাইতে পাই পেলাই তেওঁৰ হাতৰ পৰা সোণৰ টোপোলাটো কাঢ়ি লৈ গুচি গ'ল। তেওঁ খুব দুখী হ'ল, দুখ পালে। দুখ পাই পেলাই তেনেকৈ ঘৰলৈ গ'ল। ঘৰলৈ গৈ পেলাই নিজৰ পত্নীক ক'লেগৈ, পণ্ডিতাইনক ক'লেগৈ যে আজি বহুত দুখ লগা কাহিনী এটা হ'ল, যে মোক অৰ্জুনে শ্ৰীকৃষ্ণৰ সখা অৰ্জুনে মোক এটা সোণৰ চিক্কাৰ টোপোলা দিছিলে। কিন্তু কি হ'ব, দুৰ্ভাগ্যক্ৰমত মই ৰাস্তাত আহি থাকোঁতে এজন ডকাইতে পাই পেলাই মোৰ পৰা কাঢ়ি লৈ গুচি গ'ল। পণ্ডিতাইনো বহুত দুখ কৰিলে, দুখ কৰি থাকিলে তেনেকৈ। আৰু পিছদিনাখন আকৌ পণ্ডিত ঘৰখন চলাবৰ কাৰণে ভিক্ষা মাগিবলৈ ওলাই পৰিল। তেনেকৈ ৰাস্তাত ঘৰে ঘৰে ভিক্ষা মাগি গৈ আছিলে। আৰু সেই সময়ত আকৌ শ্ৰীকৃষ্ণ আৰু অৰ্জুন সেই বাটেৰে আহি আছে। অৰ্জুনে আকৌ পণ্ডিতক দেখা পালে যে তেওঁ আকৌ ভিক্ষা মাগি আছে। অৰ্জুনে ভাবিলে এয়া কি হ'ল, আকৌ পণ্ডিতে ভিক্ষা মাগি আছে মই কালি সোণৰ টোপোলাটো দিয়াৰ পিছত, কিন্তু কি কাৰণ? অৰ্জুনে ৰৈ নাথাকি পণ্ডিতক মাতিলে। পণ্ডিতক মাতি সকলো কথা সুধিলে যে আপোনাকতো মই কালি সোণৰ টোপোলাটো দিছিলোঁ, আপুনি আজি আকৌ ভিক্ষা মাগিবলৈ আহিছে, কাৰণটো কি? তেতিয়া পণ্ডিতে সকলো কথা ক'লে যে মই ঘৰলৈ গৈ আছিলোঁ, গৈ থাকোঁতে ৰাস্তাতে ডকাইতটোৱে পালে। ডকাইতে পাই পেলাই গোটেই সোণৰ টোপোলাটো কাঢ়ি লৈ গুচি গ'ল। কিন্তু এতিয়া কি কৰিব, তেওঁতো ঘৰখন চলাবই লাগিব। আকৌ তেওঁ ভিক্ষা মাগিবলৈ ওলাই আহিল। অৰ্জুনৰ আৰু দুখ লাগিলে। দুখ লাগি পেলাই ক'লে যে মোৰ ওচৰত এটা মতি আছে, এটা মতি মানে হীৰা টাইপৰ মতি এটা আছে। সেই মতিটোৰ মূল্য বহুত। গতিকে এই মতিটোতো আপোনাৰ হাতত দিছোঁ, আপোনাক দিছোঁ। এই মতিটোৰে আপুনি ঘৰ পৰিয়ালটো ধুনীয়াকৈ চলাব পাৰিব। গতিকে এই মতিটো আপুনি সাৱধানে ঘৰলৈ লৈ যাওক। তাৰপিছত পণ্ডিতে আৰু সুখী হ'ল। আকৌ ভাবিলে যে শ্ৰীকৃষ্ণৰ সখাই অৰ্জুনে মোক ইমান দয়া কৰিছে যে তেওঁ মোক এটা মূল্যৱান মতি মোৰ হাতত দি দিলে। তেওঁ তেনেকৈ গৈ ঘৰ পালেগৈ। ঘৰ গৈ পেলাই ক'ত থ'ব মতিটো, কেনেকৈ ৰাখিব, আৰু তেওঁ সপোনো ভাবিবলৈ ধৰিলে যে এই মতি দি কি কৰিব, তেওঁ নিজেই নিজৰ ঘৰখনক লৈ পেলাই কি কৰিব, এইবিলাক চিন্তা কৰিলে। নিজক লৈ পেলাই সপোন দেখিলে আকৌ এবাৰ। তাৰ মতিটো গৈ বিচাৰি ক'ত থ'ব, তেনেকুৱাতে এটা পুৰণা কলহ আছিলে। পুৰণা কলহটোতে
গৈ পেলাই মতিটো থ'লে যে এই পুৰণা কলহটো কোনো নুচুৱেই, কোনো নাচায়, গতিকে ইয়াতে সুৰক্ষিত হিচাপে মতিটো থাকিব, ইয়াতে থৈ দিওঁ। আৰু সেই সময়ত পণ্ডিতৰ পত্নী পণ্ডিতাইন গৈছিলে পানী আনিবলৈ নদীলৈ পানী আনিবলৈ যাওঁতেই পত্নীৰ কলহটো দুৰ্ভাগ্যক্ৰমে ভাঙি থাকিলে। ভাঙি যোৱাত পণ্ডিতাইন ঘৰলৈ আহি পেলাই দেখা পালে যে এটা পুৰণা কলহ আছে। পণ্ডিতাইনে ভাবিলে এই কলহটোকে লৈ যাওঁ, পানী ভৰাই আনো। পণ্ডিতাইনে কলহটো লৈ গুচি গ'ল। লৈ গৈ কলহটো নদীত দিয়াৰ লগে লগে মতিটো তাত নদীত উটি গ'ল। পণ্ডিতাইনে পানী লৈ আহি পোৱাৰ লগে লগে পণ্ডিতে সুধিছে যে তুমি এইটো কি কৰিলা? বহুত ডাঙৰ ভুল কৰি দিলা, কি কৰিলি? পণ্ডিতাইনে কৈছে, কি কৰিলোঁ? মোক আজি অৰ্জুনে, শ্ৰীকৃষ্ণৰ সখাই মোক এটা মতি দিছিলে, বহুত মূল্যৱান মতি দিছিলে, আৰু মই সেই কলহটোত থৈছিলোঁ, আৰু তুমি সেই কলহটো নি পেলাই পানী আনিব গ'লা। মতিটো কি হ'ল বোলে? মইতো নাজানো, মতিটোতো পানীত উটি গ'ল চাগে। তাৰপিছত এইটোতো বহুত ডাঙৰ ভুল কৰি দিলা, এতিয়া কি হ'ব? আকৌ আমাৰ দুৰ্ভাগ্যৰ দিন আহি গ'ল। তেনেকৈ থাকিলে আকৌ পিছদিনাখন পণ্ডিত ভিক্ষা মাগিবলৈ ওলাই গ'ল। ওলাই যাই ঘৰে ঘৰে ভিক্ষা মাগি আছিলে। তেনেকুৱাতে আকৌ অৰ্জুন আৰু শ্ৰীকৃষ্ণ সেই বাটেৰে আহি আছিল। আহি থাকোঁতে অৰ্জুনে আকৌ দেখা পাই পেলাই শ্ৰীকৃষ্ণক ক'লে, প্ৰভু, এয়া কি কথা? মইতো কালি মতি দি পঠিয়াইছিলোঁ, আকৌ পণ্ডিত আকৌ ইয়াত আহিছে, এইটো আকৌ কি কথা হৈ আছে? পণ্ডিতক মাতি পেলাই পণ্ডিতক সুধিলে যে আপোনাকতো কালি মই মতি এটা দি পঠিয়াইছিলোঁ, মতিটো কি কৰিলে? তেতিয়া সকলো কথা ক'লে পণ্ডিতে, যে তেওঁৰ পত্নী পণ্ডিতাইনে পানী আনিবলৈ যাওঁতে মতিটো নদীত উটুৱাই দিলে। গতিকে তেওঁ দুৰ্ভাগ্য তেওঁ কৈছে যে মোৰ ভাগ্যতে নাছিলে, মই দুৰ্ভাগ্যই, গতিকে মোৰ ভাগ্যখনেই বেয়া, যেতিয়া মই কি কৰিম আৰু। তেতিয়া অৰ্জুনৰ দুখ লাগি পেলাই শ্ৰীকৃষ্ণৰ ফালে চাই ক'লে, প্ৰভু, আপুনি এতিয়া কিবা এটা কৰক, আপুনিতো শুনিছেই সকলো কথা। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, ঠিক আছে। দুটা চিক্কা উলিয়াই পেলাই ক'লে, পণ্ডিতজী, আপুনি এই চিক্কাটো লৈ পেলাই আপুনি আগলৈ নাযাব, চিধা আপুনি যোনফালে আহিছিলে সেইফালে পিছলৈ যাওক, ঘৰলৈ যাওক, চাব আপোনাৰ ভাল হ'ব। পণ্ডিতো ভাবিলে যে তেওঁৰ কথা, ভগৱানৰ কথা, ঈশ্বৰৰ কথা মানিবই লাগিব। তেওঁ যাওঁতে ৰাস্তাত ভাবি গৈছে যে ভগৱানৰ সখাই অৰ্জুনে মোক ইমানখিনি দিছিলে, সোণৰ টোপোলা এটা দিছিলে, মূল্যৱান মতি দিছিলে, আৰু তেওঁ নিজেই ঈশ্বৰ হৈ, নিজৰ ভগৱান হৈ পেলাই মোক দুটা চিক্কা মাত্ৰ দিলে। এই চিক্কাটো লৈ মই কি কৰিম? তথাপিও তেওঁ যাবলৈ কৈছে যেতিয়া মই যাওঁ ঘৰলৈ বুলি গৈ আছিলে। গৈ থাকোঁতে ৰাস্তাতে পালে এজন জালুৱা মাছ ধৰা মানুহক পালে। মাছ ধৰা মানুহজনৰ হাতত দেখিলে এটা সুন্দৰ মাছ, বহুত ধুনীয়া সুন্দৰ মাছ, আৰু মাছটোৰ প্ৰতি দয়া আহিলে পণ্ডিতৰ। তাৰপিছত ভাবিলে যে এই দুটা চিক্কানো মই কি কৰিম? এই চিক্কাটোৰ বদলি মই মাছটোৰ প্ৰাণ ৰক্ষা কৰোঁ। মাছুৱাৰজনক ক'লে যে এই মাছটো মোক দিয়ক, এই পইচাটো লওক, আৰু মাছটোক এৰি দিয়ক পানীত। মাছুৱাৰজনৰ পৰা মাছটো লৈ পেলাই এটা পানীৰ হেৰিত ভৰাই লৈ তেওঁ আহি পেলাই নদীৰ কাষ পালে। সেই নদীৰ কাষ পাই পেলাই নদীত মাছটো এৰিব খোজোতে দেখা পালে যে তেওঁৰ মাছটোৰ মুখতে সেই মতি টুকুৰা লাগি আছে। কাৰণ সেই মতিটো যেতিয়া পণ্ডিতাইনে কলহটো পানীত দিছিলে, তেতিয়া পানীত উটি যাওঁতে সেই মতিটো মাছটোৱে খাই দিছিলে, মাছটোৰ মুখত লাগি আছিলে। তেতিয়াই পণ্ডিত ফূৰ্তি হৈ গ'ল, সুখী হৈ গ'ল, বহুত ফূৰ্তিতে চিঞৰি উঠিলে যে পাই গ'লোঁ বুলি। যেতিয়া পাই গ'লোঁ বুলি চিঞৰিলে, তেতিয়া সেই ওচৰতে যোনটো ডকাইতে তেওঁৰ সোণৰ টোপোলাটো লৈ গৈছিলে, সেই ডকাইতটো ৰৈ আছিলে। ডকাইতটোৱে ভাবিলে যে পণ্ডিতে মোকতো দেখা পাই গ'ল কাৰণে কৈছে পাই গ'লোঁ, এতিয়া মোকতো তেওঁ ৰজাৰ ওচৰত লৈ যাব, মোক শাস্তি দিব, মোৰ মৃত্যুদণ্ডও হ'ব পাৰে। ইছ ৰাম, এতিয়া কি হ'ব? গৈ পেলাই আৰু ডকাইতটোৱে আহি পণ্ডিতৰ ভৰিত ধৰিলে। ভৰিত ধৰি কৈছে যে হয়, আপুনি মোক পাই গ'ল, মোৰ
ভুল হ'ল, মোক ক্ষমা কৰিব, মই আপোনাৰ সোণৰ টোপোলাটো লৈ গৈছিলোঁ, গতিকে এই সোণৰ টোপোলাটো মই আপোনাক উভতাই দিছোঁ। পণ্ডিতে পাই সুখী হৈ গ'ল, টোপোলাও পালে, মতিও পালে, সকলো পাই গ'ল, পাই সুখী হৈ গ'ল। তেতিয়া সকলোখিনি অৰ্জুন আৰু শ্ৰীকৃষ্ণই লক্ষ্য কৰি আছিল যে কেনেকৈ পণ্ডিতজনৰ আকৌ ভাল সময় ঘূৰি আহিছে, কেনেকৈ তেওঁ সকলো বস্তু ঘূৰাই পেলাই, সকলো যিখিনি বস্তু সোণ হেৰুৱাইছিলে, যিটো মতি হেৰুৱাইছিলে, সকলো তেওঁ ঘূৰাই পালে আৰু তেওঁৰ ভাল সময় আহিবলৈ ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণক লক্ষ্য কৰি অৰ্জুনে প্ৰশ্ন কৰিলে যে সখা, মোক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। মইতো তেওঁক এটা সোণৰ চিক্কাৰ টোপোলা দিছিলোঁ, তথাপিও তেওঁৰ ভাল নহ'লে, তেওঁ ডকাইতে লৈ গুচি গ'ল। তাৰপিছত তেওঁক মই মতি এটা দিছিলোঁ, মূল্যৱান মতি, সেইটোতো তেওঁৰ ভাল নহ'লে, সেইটোও তেওঁ হেৰুৱাই পেলালে। কিন্তু তুমি যে দুটা চিক্কা মাত্ৰ দিলা, সেই দুটা চিক্কাই তাৰ জীৱনটো পৰিৱৰ্তন হৈ গ'ল, তেওঁ ভাল সময় ঘূৰি আহিলে কেনেকৈ? তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে সকলো কৰ্মৰ কথা, কৰ্মৰ ফল, তেওঁ যেনেকৈ কৰ্ম কৰিলে তেনেকৈ ফল পালে। তুমি যেতিয়া তেওঁক সোণৰ চিক্কাৰ টোপোলাটো দিলা, তেওঁ টোপোলাটো লৈ যেতিয়া বাটত গৈ আছিলে, তেতিয়া তেওঁ অকল নিজৰ কথা চিন্তা কৰিছিলে, তেওঁ নিজক লৈ সপোন দেখিছিলে, নিজে কি কৰিব সেইখিনি কথা ভাবিছিলে, আৰু সেইকাৰণে সেই টোপোলাটো হেৰুৱাই পেলালে, ডকাইতে লৈ গুচি গ'ল। তাৰপিছতো তুমি মূল্যৱান মতি এটা দিলা, সেই মতিটো দিওঁতেও তেওঁ একেই কথা চিন্তা কৰিলে, তেওঁ নিজক লৈ চিন্তা কৰিলে, নিজে কি কৰিব, নিজৰ কি সপোন পূৰা কৰিব, সেইবিলাক নিজক লৈ চিন্তা কৰিলে, সেইকাৰণে মতিটোও হেৰাই থাকিলে তেওঁ। কিন্তু যেতিয়া মই তেওঁক দুটা চিক্কা দিলোঁ, সেই চিক্কাটো লৈ পেলাই তেওঁৰ কিন্তু মনতে সন্তুষ্ট নহয় যদিও মই কৈছোঁ কাৰণে তেওঁ গুচি গ'ল। গৈ ৰাস্তাত যাই থাকোঁতে তেওঁ গৈ থাকোঁতে ভাবিলে যে এই চিক্কা দুটাইনো মই কি কৰিম। তেতিয়া তেনেকৈ গৈ থাকোঁতে বাটতে মাছমৰীয়া এজন পালে, আৰু মাছমৰীয়াজনৰ হাতত মাছটো দেখা পালে, সুন্দৰ মাছ এটা দেখা পালে, সেই মাছটোৰ প্ৰাণ বচোৱাৰ কথা চিন্তা কৰিলে, আৰু তেতিয়া সেই চিক্কা দুটা দি পালে মাছৱালাজনৰ পৰা মাছটো লৈ সেই মাছটোৰ প্ৰাণ বচাবৰ কাৰণে চিন্তা কৰিলে, আৰু মাছটো লৈ গ'ল নদীত উটুৱাবৰ কাৰণে, আৰু সেইটো তেওঁৰ পুণ্য কাম কৰিলে। তেওঁ পুণ্য কৰাৰ কাৰণে তেওঁ সেই যে শুদ্ধ কাম কৰিলে, ভাল কাম কৰিলে, সেই কৰ্মৰ ফলত তেওঁ সকলো বস্তু ঘূৰাই পালে। গতিকে এই ষ্টৰীৰ পৰা, এই শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ এই সুন্দৰ ষ্টৰীটোৰ পৰা এটা বস্তু শিকিব পাৰি, এটা বস্তু জানিব পাৰি যে আমাৰ কৰ্মৰ ফলতে আমাৰ সকলো হয়। আমি যি কৰ্ম কৰিম সেই কৰ্মৰে ফল পাম। আমি যদি ভাল কাম কৰোঁ ভাল ফল পাম, যদি বেয়া কাম কৰোঁ বেয়া ফল পাম। আমাৰ কৰ্মৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। আমি যদি কাৰোবাক সহায় কৰোঁ, কাৰোবাক বিপদৰ পৰা উদ্ধাৰ কৰোঁ, সেয়ে আমাৰ পুণ্য হয়। গতিকে জীৱনত যিমান দিন জীয়াই থকা হয়, সেইকেইদিন এটা কথা মনত ৰাখিব লাগে, যিমানখিনি আমি উপাৰ্জন কৰোঁ, যিমানখিনি ঘটোঁ, তাৰে যদি অকণমান অংশ যদি কাৰোবাক পুণ্যৰ কাৰণে, কাৰোবাক বিপদত পৰিছে, কোনোবা তেওঁক সহায় কৰিছোঁ, কাৰোবাক অসহায় এজনক সহায় কৰিছোঁ, তেতিয়া তাৰ পৰা আমি কিছুমান পুণ্য গোটাব পাৰোঁ। সেই পুণ্যখিনি আমাৰ যিখিনি, যদিও আমি কিবা পাপ কৰিছিলোঁ, কিবা ভুল কৰিছিলোঁ, সেইখিনি পুণ্য যি কৰিলোঁ, সেই পুণ্যই সেই পাপখিনি লুকাই যায়, সেইখিনি ধুই যায়। গতিকে যিমান পাৰোঁ আমি মানুহক সহায় কৰিব লাগে, যিমান পাৰোঁ বিপদৰ পৰা মানুহক উদ্ধাৰ কৰিব লাগে, কেতিয়াও মানুহক বিপদত পেলাব নালাগে, কাৰণ আমি কৰ্মৰ ফলহে পাম। গতিকে যি কৰ্ম কৰিম সেই ফল পাম। এই ষ্টৰীটো ইমান সুন্দৰ ষ্টৰী। গতিকে ষ্টৰীটো যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, যাতে আপোনালোকৰ সেই লাইক কমেণ্টৰ উৎসাহত মই জানিব পাৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'খিনিটো ভাল পাইছে, আৰু মই এনেধৰণৰ ভিডিঅ'ই দিম যাতে সকলোৰে কাৰোবাৰ মনত যদি মানে সাহস কমি গৈছে, দুৰ্বল অনুভৱ কৰিছে, কোনোবাই অসহায় অনুভৱ কৰিছে, তেতিয়াহ'লে তেওঁলোকে উৎসাহ পাব, প্ৰেৰণা পাব, সাহস পাব। মই এনেধৰণৰ ভিডিঅ'চে বনাম, কাৰণ ভাত খোৱা দাইল খোৱা ভিডিঅ' বনাই মোৰ লাভ নাই। যাতে কাৰোবাৰ ভাল হয়, কাৰোবাৰ পুণ্য হয়, তেনেধৰণৰ ভিডিঅ'ছ মই বনাম বুলি মই সিদ্ধান্ত লৈছিলোঁ, আৰু তেনেকুৱা ধৰণৰ ভিডিঅ'ই আপোনালোকক আগবঢ়াম। আৰু মই এনেধৰণৰ মটিভেশ্যন ষ্টৰী বিচাৰি আপোনালোকৰ কাৰণে আনিম, যদি আপোনালোকে মোক অকণমান সাহস দিয়ে, উৎসাহ দিয়ে।
আৰু সেইখিনি ক'ৰ পৰা পাম যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটোত মোক ফ'ল' কৰিব যাতে আপোনালোকে সদায় এনেধৰণৰ ভিডিঅ'ছ পাই থাকে চাম যিমান পাৰোঁ আপোনালোকৰ উৎসাহত যদি আগুৱাই যাব পাৰোঁ মই আৰু ভাল ভাল কিছুমান কাম কৰাৰ চেষ্টা কৰিম তাৰ বাবে মাত্ৰ আপোনালোকৰ সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব আজি ইমানেৰে আগলৈ আৰু সুন্দৰ ষ্টৰী আগবঢ়াই থাকিম কিন্তু আপোনালোকৰ যদি উৎসাহ আৰু সাহস পাওঁ থেংক ইউ ধন্যবাদ